বিবৰ্ণ আত্মা। সুধিম এদিন, সুধিম শূন্যতা কিয় ভাল লাগে, কি আছে তাত। এদিন সুধিম। চকুৰ বৰষুণে ঢাকি পেলোৱা ঘৰখনৰ টিঙৰ মূধচত এদিন এটা সুদু হৈ কান্দিম। ঘৰখনে ভাবক বৰষুণ সেয়া মৃত দেৱী ঈশ্বৰৰ। ঘৰখনে কওক হাজাৰ বছৰীয়া প্ৰাচীন উদ্বাউলিল সেই বৰষুণ যাক, মোক কলিকালৰ অত্যাচাৰ আৰু ধুমুহাৰ পৰা শান্ত কৰা, মোক মোৰ চোতালত ৰুই দিয়া গৰখীয়াৰ সেউজীয়া ফুল আৰু শস্য, কবিতাৰ আখৰত কবিৰ দুখৰ ঐনিতম দুখাত্মা অৰণ্য ৰোদন কৰা, মোক নাইবা পক্ষীৰ নীলা মেঘখনৰ মৃত গোন্ধবোৰ সুঘ্ৰাণ কৰা। সেই মৃত ঈশ্বৰৰ বৰষুণ যাক ক'ত আছা তুমি? কিয় নিচাৰ সোণালী ধোঁৱাৰ মাজত দহনৰ টঙিঘৰ সাজিছা? সেই মৃত ঈশ্বৰৰ বৰষুণ যাক ক'ত আছা তুমি? কিয় নিচাৰ সোণালী ধোঁৱাৰ মাজত দহনৰ টঙিঘৰ সাজিছা? মকৰা আৰু পৰুৱাৰ মুখত ভাঙি ভাঙি ছটিয়াই দিছা ঘৰখনৰ মঙহ। সেই বিবৰ্ণ চৈতান শুনা মোৰ হৃদপিণ্ডৰ স্পন্দন, য'ত নাই দীপাৱলীৰ পোহৰ, মা দেউতাৰ মৃত্যুত চৰাই চুবুৰীৰ আউচি চিঞৰ। হে মোৰ দুখৰ দুৱাৰ খিৰিকী কিয় খোল নোখোৱা? কিয় জোনাকৰ ৰাতিত নাই তৰাৰ পল অনুপল?